কৰিছা? মোক তুমি কিয় এনেকুৱা কৰিছা? ওলাই যা বুলি কৈছো, এতিয়াই ওলাই যা ঘৰৰ পৰা। মোৰ চকুৰ আগত আৰু 1 মিনিটো নাথাকিবি। দাদা, তই কিবা এটা কৰচোন। তই কি চাই আছ? বই মোৰ লগত কিয় এনেকুৱা কৰিছে? মই ঘৰৰ পৰা ওলাই গ'লে ক'ত থাকিমগৈ? এতিয়াও যে তোৰ গাত হাত তোলা নাই, এইটোৱে বহুত ডাঙৰ কথা। ওলা, ঘৰৰ পৰা এতিয়া ওলাই যা। ওলা বুলি কৈছো, ওলা। কিয় দাদা, মই কি কৰিলোনো? তই কি কৰিছ নকৰিছ সেইবোৰ মোৰ জনাৰ দৰকাৰ নাই। মুঠতে ওলা বুলি কৈছো, ওলা। ঘৰৰ পৰা এতিয়া ওলাই যা। এই ঘৰত আৰু তোৰ কাৰণে একদম জেগা নাই। এই ঘৰখনটো মোৰো, মই কিয় ওলাই যাব লাগে? তোৰ নহয়, এই ঘৰ সম্পত্তি দেউতাৰ। তোৰ দেউতাটো মোৰো দেউতা। দেউতা এজন হলেই হ'ব নেকি? তোৰো মা বেলেগ, মোৰো মা বেলেগ। মা বেলেগ হ'ল কি হ'লনো? মইতো তোক কোনোদিনাখনে বেলেগ বুলি ভবা নাই। তোক মই সদায় নিজৰ দাদা বুলিয়ে ভাবি আহিছো। তই ভাবিলি কি হ'ল? মই ভবা নাই, আৰু মই কেতিয়াও ভাবিবও নোৱাৰো। তই মোৰ সতীয়া ভণ্টি। ঐ, কি কৈ আছে শুনা নাই নেকি? নে তোক আৰু কিবা বুজাই ক'ব লাগিব? ওলা, এতিয়াই ঘৰৰ পৰা ওলা। হ'ব বৌ, মই ওলাই যাম। তোমালোকে যি বিচাৰিছা সেইটোৱে হ'ব। দাদা, শুনকচোন। কি হৈছে? মোকে মাতিছা নেকি? হয় দাদা, মই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। মোক আপুনি সহায় এটা কৰিব নেকি? ছোৱালীজনী দেখিবলৈ বহুত ধুনীয়া দেখোন। কি ভাবি আছে দাদা? সহায় এটা কৰিবনে মোক? কি সহায় কোৱা? মই আজি ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই। মোক 50 টকা এটা দিবনে? 50 টকা কিয়? 1000 টকা লোৱা। তুমি বিচাৰিলে 1000 টকাও দিব পাৰিম। নাই নাই, মোক ইমান পইচা নালাগে। 50 টকা এটা হ'লেই হ'ল। ভোক লাগিছে, ৰুটি দুখন খাব পাৰিলেই হ'ব। মোৰ লগত ব'লা, মোৰ ৰুমটো এই ওচৰতেই। যি মন যায় পেট ভৰাই খাব পাৰিবা। মাথো আজি ৰাতিটো মোৰ লগত থাকিলেই হ'ল। কাইলৈ ৰাতিপুৱাই মই তোমাক 1000 টকা দি দিম। আৰে, আপুনি এয়া কি কথা কৈছে? তোমাক কি পইচা নালাগে নেকি? ইমান কিয় চিঞৰিছা? নাই নাই, মোক পইচা নালাগে। মই একো নাখাওঁ, লঘোণে থাকিম। যাওক, এইখিনিৰ পৰা এতিয়া যাওক। বুজি পাইছোঁ, মোক তাৰমানে বিশ্বাস কৰা নাই নহয়। পইচা দিম বুলি কৈছোঁতো। এতিয়া 500 টকা দি থৈছোঁ, ৰাতিপুৱালৈ 500 দিম। মোক 1000 টকাও নালাগে, 50 টকাও নালাগে। আপোনাক যাবলৈ কৈছোঁ যাওক, নহ'লে মই চিঞৰি দিম এতিয়া কিন্তু। ঐ, কি হৈছে তাত? মই তোক আগে মাতিছিলোঁ নে তই মোক মাতি লৈছিলি? মই মাতিছিলোঁ, বিপদত পৰাৰ কাৰণে সহায় বিচাৰিছিলোঁ। কিন্তু আপুনি এয়া কি কৰিছে? যাওক, মই চিঞৰি দিম এতিয়া কিন্তু। কি হৈ আছে তাৰমানে ইয়াত? হুলস্থুল কৰি আছে যে? দাদা, চাওকচোন, মোক অকলশৰীয়া পাই এই মানুহজনে মোক কিবা কিবি দি উল্টা পুল্টা কথা কৈ আছে। আপুনি কি মানুহজনক চিনি পায় নেকি? নেপাওঁ। দাদা, তেওঁহে মোক আগে মাতিছে। মোক মাতিলে 50 টকা এটা ভিক্ষা খুজিছে। তেনেকৈ পইচা ভিক্ষা খুজি ফুৰাৰ কাৰণে মই তেওঁক কাম কৰিবলৈ সুধিছোঁ। কামো নকৰে হেনো, এনেকৈ ভিক্ষা খুজিয়ে খাব বোলে। নালাগে, মোক একো নালাগে। কামো নালাগে, পইচাও নালাগে আপোনাৰ। এতিয়া আপুনি যাওক ইয়াৰ পৰা। যামতো, মই তহঁতৰ দৰে মানুহক ভিক্ষা দিবলৈ ইয়াত বহি থকা নাই নহয়। ফাল্টু। আপোনাক দেখাতো সুস্থ সবল মানুহ যেনেই লাগিছে, কিন্তু কিয় ভিক্ষা খুজি ফুৰিছে? ভিক্ষা খোজা নাই, মই বৰ ডাঙৰ বিপদ এটাত পৰিছোঁ। সেইবাবে তেখেতক মই 50 টকা এটা সহায় কৰিব কৈছিলোঁ। সেইটোকে তেওঁ সুবিধা লৈছে। তেওঁ মোক সেই কথাটোৰ কাৰণে বেয়া প্ৰস্তাৱ দিছে। আপোনাৰ ঘৰ ক'ত? হাতত দেখিছোঁ বেগ এটাও লৈ আহিছে। ক'ৰবাত যাবলৈ আহিছে নে কি? মোৰ ঘৰ নাই। ঘৰ নাই মানে? আছিল, আগতে চব আছিল। ঘৰ আছিল, দাদা আছিল, বৌ আছিল। বৰ্তমান মোৰ কোনো নাই, ঘৰো নাই, দাদা বৌ কোনো নাই। সেইকাৰণে মই ৰাস্তাত এনেকৈ ঘূৰি ফুৰিছোঁ। গোটেই দিনটো একো খোৱা নাই। সেইকাৰণে মই সেই মানুহজনক 50 টকা এটা বিচাৰিছিলোঁ। ঠিক আছে, মই বাৰু আপোনাক কিবা এটা খোৱাৰ ব্যৱস্থা কৰি দিম। কিন্তু আপুনি ক'লৈ যাবগৈ? ক'ত যাম মানে? ক'লৈ যাম মই এতিয়া ঠিক নাই। আপোনাৰ এতিয়াও কোনো সিদ্ধান্তই নাই ক'লৈ যাব। কাম এটা কৰক, এনেকৈ ৰাতিখন ঘূৰি ফুৰিলে গাভৰু ছোৱালীক বেয়া দেখে। কাম এটা কৰক, মই আপোনাক কিবা এটা খাবলৈ দিওঁ। খাই লৈ আপুনি ক'ত আছিল আগতে তালৈকে যাওকগৈ। কাইলৈ ৰাতিপুৱাই দিনে পোহৰে ক'লৈ যায় যাব। ৰাতিখন এনেকৈ ৰাস্তাত গাভৰু ছোৱালীজনী একেবাৰে নিৰাপদ নহয়। নাই নাই, মই ঘৰলৈ ঘূৰি নাযাওঁ। আপোনাক মই অকণমান আগতে কৈছোঁ দেখোন, মোৰ ঘৰ নাই বুলি। আপোনাক বহুত বহুত ধন্যবাদ, এই মানুহজনৰ পৰা যে মোক বচালে। আপুনি ঘৰ নাই বুলি কৈছে যে, নহ'লে আপুনি এটা কামকে কৰক, মোৰ লগতে মোৰ ঘৰলৈ বলক। নাই নাই, মই আপোনাৰ লগত যাব নোৱাৰিম। চৰি, আপোনাৰ পৰা মোক একো সহায় নালাগে। আপুনিও বৰ ভাল মানুহ নহয় যেন পাইছোঁ। আপুনিও সেই মানুহজনৰ নিচিনাকৈ কথা কৈছে। নাই নাই, আপুনি ভুল ভাবিছে। মই তেনেকুৱা বেয়া চৰিত্ৰৰ মানুহ নহয়। আচলতে আপোনাক বিপদত পৰা দেখিহে মই কথাষাৰ ক'লোঁ। ইমান ৰাতি গাভৰু ছোৱালীজনী এনেকৈ বাহিৰত থকাটো ভাল কথা নহয়। আমাৰ ঘৰত মই অকলে নাথাকোঁ নহয়, মোৰ লগত মাও থাকে। প্ৰয়োজন হ'লে আজি ৰাতিটো মই মোৰ কোনোবা লগৰ ল'ৰা ঘৰতে থাকিম। আপুনি আমাৰ মাৰ লগতে থাকিব পাৰিব। তথাপিও নাযাওঁ মই। আপুনি যাওক, মই ইয়াতে ৰাস্তাৰ কাণত ক'ৰবাত পানী চানী খাই থাকিম। ঠিক আছে, আপুনি আমাৰ ঘৰত ৰাতি নাথাকে নাই। মোৰ লগত বলক, আমাৰ ঘৰত কিবা এটা খাই লৈ আপুনি ক'লৈ যায় গুচি যাবগৈ বাৰু। মই আপোনাৰ লগত কিয় যাম? মই আপোনাক চিনি জানি নাপাওঁ। বুজিছোঁ, তাৰমানে আপুনি মোক বিশ্বাস কৰা নাই নহয় জানো? ঠিক আছে ৰ'ব, তেনেহ'লে মই মাৰ লগত আপোনাক কথা পতাই দিওঁ। মই মোবাইলটো লৈ আহোঁ ৰ'ব। 1 মিনিট ৰ'ব। হেল্ল', মনোজ বাবা, ক'ত আছা তুমি? ইমান ৰাতি হ'ল, এতিয়ালৈ ঘৰলৈ অহা নাই যে? মা, মই ঘৰলৈ গৈ আছোঁ। ঠিক আছে, সোনকালে আহ আকৌ। মা, মই তোমাক বেলেগ এটা কথা ক'বলৈহে ফোন কৰিছিলোঁ। কি হ'ল?
বিপদ হৈছে নেকি তোৰ? মোৰ তেনেকুৱা একো বিপদ হোৱা নাই, কিন্তু সমস্যা এটাহে হৈছে। কি সমস্যানো ক আকৌ? মা, মই ঘৰলৈ যাব ওলাওঁতে ৰাস্তাতে ছোৱালী এজনী লগ পাইছোঁ। ছোৱালীজনী কিবা বিপদত পৰিছে। তাইৰ মোবাইল চোবাইল একো নাই হাতত, পইচা পাতিও নাই। ৰাস্তাত কিছুমান মানুহে তাইক বেয়া ব্যৱহাৰো কৰিছে। কি কৰা যায় এতিয়া মা? তুমিয়ে কিবা এটা কোৱাচোন। তেনেকৈ যদি ৰাতি গাভৰু ছোৱালীজনী বাহিৰত ঘূৰি ফুৰে, বাটৰ মানুহবোৰেতো বেয়া কথা ক'বই। তই এটা কাম কৰ, ছোৱালীজনীক ঘৰলৈকে লৈ আহ। ছোৱালী মানুহ, ৰাস্তাততো থাকিবলৈ তেনেকুৱা জেগাও নাই, ক'ত থাকিব ন অকলে অকলে? তাৰ সলনি তই তাইক ঘৰলৈকে লৈ আহ। কিন্তু মা, ছোৱালীজনীক মই কথাষাৰ কৈছিলোঁ, কিন্তু তাই মোৰ লগত যাবলৈ ভয় কৰিছে। ৰাস্তাৰ বেয়া মানুহবোৰৰ দৰে তাই মোকো বেয়া বুলি ভাবিছে। তুমি এবাৰ কথা পাতা নেকি তাইৰ লগত? দিয়াচোন দিয়া। মই লাউড স্পীকাৰ দি থৈছোঁ দিয়া, তুমি কৈ থাকা, তাই শুনা পাব। মাজনী, মই তোমাক চিনি জানি নাপাওঁ। তুমি বাৰু মোৰ ল'ৰাটোক ভয় কৰাটো স্বাভাৱিক, চবেই চবৰ মূল্য দিব নাজানে। কিন্তু মই তোমাক কথা দিছোঁ, মোৰ ল'ৰাটোৱে তোমাক একো অসুবিধা নিদিয়ে। তুমি তাৰ লগত ধুনীয়াকৈ আহিব পাৰা মোৰ ঘৰলৈ। মই মোৰ ল'ৰাক শিকাইছোঁ নাৰীক কেনেকৈ সন্মান কৰিব লাগে। তুমি হৈছা এটা মূল্যৱান হীৰাৰ টুকুৰা। তেনেকৈ যদি হীৰাৰ টুকুৰাটো ৰাস্তাত পৰি থাকে, বাটৰ মানুহবোৰেতো চকু দিবই। গতিকে তুমি মোৰ ল'ৰাটোৰ লগত নিৰাপদে মোৰ ঘৰলৈ আহিব পাৰিবা। একো ভয় নকৰাকৈ মোৰ ঘৰলৈকে আহা। আমাৰ ঘৰত কোনো নাই, মোৰ ল'ৰাটো আৰু ময়ে থাকোঁ। তুমি মোৰ ওপৰত ভৰসা কৰি আহা, নিৰাপদে আমাৰ ঘৰত থাকিব পাৰিবা। মা, হ'ব দিয়া, মই এতিয়া ৰাখিছোঁ। এতিয়াও বিশ্বাস কৰা নাই নেকি? ব'লা, একো ভয় কৰিব নালাগে, তুমি মোৰ মাৰ লগতে থাকিব পাৰিবা। তোমাক মাৰ ওচৰত থৈ মই মোৰ লগৰ এজনৰ লগতে থাকিমগৈ। মই যদি ঘৰত থাকিলে তুমি ভয় কৰা। বলক। আহক। আপদ এটা যেনে তেনে ঘৰৰ পৰা উলিয়াই পঠিয়াইছোঁ, আৰু আপুনি ইয়াত এনেকৈ হাঁহি হাঁহি বহি আছে যে? মই কি কৰিব লাগে? নাচিব লাগে। নাচিব নালাগে, অকণমান খবৰ খাতি কৰক। ইয়াতে আছেনে ক'ৰবালৈ গ'ল? ইয়াত থাকিলে কিন্তু আকৌ বিপদ আহিব। মিতিৰৰ ঘৰত ক'ৰবাত গৈ সোমাই থাকিলেগৈ বৰ ডাঙৰ কথা হ'ব, আকৌ ঘৰত থৈ যাবহি। তাই যদি আমাৰ মিতিৰৰ ঘৰত ক'ৰবাত থাকিলগৈহেঁতেন, ইমান সময় মোলৈ ফোন আহিলে হয়। আপুনি এজনীক আৰু বহুত আগতেই ঘৰৰ পৰা উলিয়াই দিব লাগিছিল। কেনেকৈ উলিয়াই দিওঁ? দেউতা 3 বছৰ বেমাৰত পৰিছে। দেউতাৰ শুশ্ৰূষা কৰিবলৈ তাইক ইমান দিনে মই ৰাখি আছোঁ। তাই যদি নাথাকিল হয়, তুমিয়ে সকলোবোৰ কৰিবলগীয়া হ'ল হয়। মই নকৰোঁ দেই, মই কাম কৰা মানুহ নহয় নহয় এইবোৰ কাম কৰি থাকিবলৈ। মই জানো তুমি নকৰা, সেইকাৰণে ইমান দিনে মই তাইক ইয়াত ৰাখি থাকিলোঁ। এতিয়া দেউতা নাই যেতিয়া তাইৰো প্ৰয়োজন নাই। কিন্তু এটা কথা, তাই যদি কলৈকো যাবলৈ জেগা বিচাৰি নাপায় আকৌ ঘূৰি আহে? তাই যদি আকৌ কেনেবাকৈ ইয়ালৈ ঘূৰি আহে, একদম চোচৰাই টানি নি ৰাস্তাত থৈ আহিমগৈ। এইবাৰতো মুখেৰে গালি পাৰিহে পঠিয়াইছোঁ, এইবাৰ আহিলে কি কৰিম ঠিক নাই। ঘৰত আহিলে কি কৰিব লাগে সেয়া মই ভালদৰে জানো। যি কৰিব লাগে ময়ে কৰিম। ৰাস্তাই ঘাটে যদি ক'ৰবাত দেখে, সেয়া কিন্তু আপোনাৰ দায়িত্ব। আপুনি কি কৰে কৰিব। তেতিয়া মই কি কৰিব লাগে কৰিম, সেয়া মোৰ দায়িত্ব। এতিয়া তুমি বেছি লেকচাৰ মাৰি থাকিব নালাগে। মোৰ ভোক লাগিছে, যোৱা ভাত বাহাগৈ। আপুনি মুখ হাত ধুই আহক, মই ভাত বাঢ়োগৈ। এই মাইকী মানুহসোপা জোখতকৈ অকণমান বেছি কৰে। ঘৰৰ পৰা উলিয়াই দিছোৱে, ৰাস্তাৰ পৰা মই কেনেকৈ খেদোঁ? মাজনী, তোমাৰ নামটো কিনো? কুহি। তোমাৰ হৈছিলনো কি? কি কাৰণত তুমি এনেকৈ ৰাতিখন ৰাস্তাত ঘূৰি ফুৰিবলগীয়া হৈছিল? মোৰ দেউতাই 2জনী বিয়া পতা। দেউতাৰ প্ৰথম পত্নী যেতিয়া ঢুকাইছিল, তাৰপিছত মোৰ মাক বিয়া পাতিছিল। তোমাৰ কোনোবা ককাই ভাই বাই ভনী আছেনে নাই? আছে, মোৰ এটা দাদা আছে। তোমাৰ নিজৰ নে ডাঙৰজনী মাৰ ভাগৰ? ডাঙৰ মাৰ ভাগৰ। তাৰমানে সতীয়া। মইতো তাক নিজৰ বুলিয়ে ভাবোঁ, কিন্তু সিহে মোক সতীয়া বুলি ভাবে। বুজি পাইছোঁ। তোমাৰ মা ঢুকুৱা কিমান দিন হ'ল? মা ঢুকুৱা 5 বছৰ হ'ল, কিন্তু দেউতা 3 বছৰ বেমাৰত পৰি আছিল। গোটেই 3 বছৰ দেউতাক ময়ে লালন পালন কৰি মাৰিছোঁ। বৈটো দেউতা থকা ৰুমটোলৈকে নোসোমায়, কিবা বীজাণু লাগিব বুলি। দেউতা ঢুকুৱা এমাহেই হোৱা নাই, দাদা আৰু বৈ লগ লাগি মোক ঘৰৰ পৰা উলিয়াই পঠিয়ালে। দুখ নকৰিবা, সকলোৱে ককাই ভাইবোৰ একেই নহয়। মা দেউতাওতো সদায় জীয়াই নাথাকে। বিশ্বাস কৰিব খুৰী, যেতিয়া দাদা আৰু বৈ মোক প্ৰথম ঘৰৰ পৰা উলিয়াই পঠিয়াইছিল, তেতিয়া মই চকুৰে একো নেদেখা হৈ গৈছিলোঁ। কি কৰিম, কলৈ যাম? সকলো ফালে খালি অন্ধকাৰহে দেখা পাওঁ। গাঁৱতো ক'তো থাকিবলৈ দিয়া নাই, গাঁৱৰ পৰা একেবাৰে বাহিৰ হৈ আহিবলৈ দিছে। মই এজনী অকলশৰীয়া ছোৱালী, কলৈ যাম, কাৰ ওচৰলৈ যাম, একো ভাবি চিন্তি পোৱা নাছিলোঁ। তুমি দুখ নকৰিবা, তোমাৰ যিমান দিন মন যায় তুমি আমাৰ ঘৰতে থাকিব পাৰিবা। নাই খুৰী, নেলাগে। মোৰ নিজৰ দাদাবোৰ ওচৰতে মই থাকিব নোৱাৰিলোঁ। নিজৰ মানুহেই ঘৰৰ পৰা বাহিৰ কৰি পঠিয়াইছে। মই এতিয়া কাৰো বুজা হ'ব নোখোজো খুৰী। আৰে, তুমি আকৌ বুজা হ'বা কিয়? ইমান ডাঙৰ চহৰ, তুমি হৈছা অকলশৰীয়া ছোৱালী। কলৈ যাবা, ক'ত থাকিবা, কি খাবা? আৰু এটা কথা, তোমাৰ যদি কোনোবা আত্মীয় মানুহ আছে, তেনেহ'লে তুমি আমাৰ ল'ৰাক ক'বা, সি তোমাক নিজেই গৈ থৈ আহিবগৈ। এই ঘৰটোত আৰু কোন কোন থাকে খুৰী? মোৰ ল'ৰা মনোজ আৰু ময়ে থাকোঁ। দিনটোতো সি ঘৰত নাথাকেই, মই অকলে অকলেই থাকোঁ। মনোজৰ যেতিয়া 12 বছৰ বয়স হৈছিল, তেতিয়াই তাৰ দেউতাক ঢুকাইছিল। তেতিয়াৰ পৰা আমি অকলেই থাকোঁ। মনোজে এতিয়া কি কৰে? তুমি যে তাক লগ পাইছিলা দোকানখন, সেই দোকানখনতে থাকে। সেই দোকানখন তাৰ দেউতাকৰ আছিল, এতিয়া সিয়ে চলাই আছে। বিয়া পতা নাই নেকি? নক'বা আৰু তাৰ কথা, বিয়া পাতিব দিলেও নাপাতে। সি মোক বহুত ভাল পায়। সি বৰ ভয় কৰে যি টি ছোৱালী এজনী বিয়া পাতিবলৈ। জানো ঘৰখনলৈ বোৱাৰীজনী অহাৰ পিছত বোৱাৰীজনীয়ে মোক কিবা বেয়া ব্যৱহাৰ কৰে, মোক জানো ক'ৰবাত দুখ দিয়ে, তাৰ বৰ ভয়।
সি হেনো এনেকুৱা এজনী ছোৱালী বিয়া পাতিব যিজনী ছোৱালীয়ে মোক পাগলৰ দৰে ভাল পায়। দৰকাৰ হ'লে ছোৱালীজনী বেয়াই দেখক। এইটোতো সত্য। যাৰ মাক দেউতাক নাই সিহে বুজি পায় মাক দেউতাকৰ অভাৱ কেনেকুৱা। মোকেই চাওকচোন, মা নাই কাৰণে আজি মোৰ কি গতি। মা থকা হ'লে মোৰ কেতিয়াও এনেকুৱা নহ'ল হয়। দুখে সুখে মাক কিবা এষাৰ কথা দৌৰি আহি ক'বলৈ মোৰ মা নাই। ভাগৰ লাগিলে মাৰ কোলাত এবাৰ শুব নোৱাৰোঁ। অসুস্থ হ'লেও দেউতাই আছিল। সদায় আলপৈচান ধৰি থাকিব লাগে যদিও আমনি লগা নাছিল। আপোন বুলি তেওঁ কোনোবা এজন কাষত আছিল। এতিয়া তাকো নাইকিয়া হ'ল। ভগৱানে সেইখিনিও মোৰ পৰা কাঢ়ি লৈ গ'ল। হোৱাবোৰ হৈ গ'ল। কপালত যিটো আছে হ'বই। এতিয়া সেইবোৰ কথা ভাবি ভাবি দুখ কৰি থাকিব নালাগে। খোৱা, সোনকালে কিবা এটা খাই লোৱা। তুমি হেনো কালিৰ পৰা একোৱে খোৱা নাই। খোৱা খোৱা, সোনকালে খোৱা। মা, ছোৱালীজনী ক'ত আছে? আৰে, ইমান ধুনীয়া ছোৱালীজনীক তই ছোৱালী বুলি কৈছ যে? তাইৰ নামটো কুহি। কুহি বুলি কবি। তাইৰ নাম কুহি নেকি? মই আকৌ নাজানো নহয়। তাইৰ নাম কুহি। তাইৰ ককায়েকৰ নামটো ঋতু। মই তাইৰ সকলোবোৰ কথা সুধিলোঁ। তাই দেখোন মোক কৈছিল তাইৰ কোনো নাই বুলি। ককায়েকটো হেনো তাই নিজৰ নহয়, সতীয়া ককায়েক। ককায়েক বৌয়েকে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছে। ছোৱালী মানুহজনী সতীয়াই হওক বা নিজৰেই হওক, কেইদিনমানৰ পিছত ক'ৰবালৈ বিয়া হৈ গুচি যাব। সেইবুলিনো ঘৰৰ পৰা উলিয়াই দিব লাগেনে? ছোৱালী মানুহ বাহিৰত জানো নিৰাপদ আছে? কি ককায়েক সেইটো? সেই সাধাৰণ কথাখিনিও নাজানেনে? ক'ব নোৱাৰো আৰু। ইমান ধুনীয়া ছোৱালী এজনীক বাৰু ঘৰৰ পৰা কেনেকৈ বাহিৰ কৰি পঠিয়াইছে? তাই এতিয়া ক'ত আছে? শুইছে। অকণমান শুবলৈ দিছোঁ। যা যা, তয়ো শুই থাকগৈ অকণমান। হ'ব দিয়া। পিছদিনাখন ৰাতিপুৱা। মা, মা ক'ত আছা? মোৰ দোকান যাবলৈ দেৰি হৈছে। মোক কিবা এটা খাবলৈ দিয়া সোনকালে। আগতে ক'বই নালাগে। আজি কি হ'ল জানো? খুৰী ঘৰত নাই। ছোৱালীজনী বৰ ধুনীয়া দেখোন দেখিবলৈ। ককায়েকেনো এনেকৈ ঘৰৰ পৰা উলিয়াই দিব লাগেনে? ক'ত গ'লনো মা ৰাতিপুৱাই পুৱাই? খুৰী মন্দিৰলৈ গৈছে। আপোনাৰ কাৰণে ডাইনিঙতে খোৱা যোগাৰ কৰি থৈ গৈছে। খাবলৈ কৈ থৈ গৈছে মোৰ আগতে। ৰ'বাচোন, তুমি আমাৰ ঘৰত থাকি কিবা অসুবিধা পাইছা নেকি? নাই পোৱা, একো অসুবিধা পোৱা নাই। তোমাক যদি কিবা দৰকাৰী বস্তু প্ৰয়োজন হয় মাক ক'বা। লাজ নকৰিবা, মায়ে তোমাক আনি দিব। আপোনালোকৰ ইয়াত থকাটো কিমান ঠিক হৈছে সেইটো মই নাজানো। নিজৰ দাদাবোৰ লগতেই থাকিব নোৱাৰিলোঁ। শুনা, আমি তোমাক ইয়াত থাক বুলিও নকওঁ, যা বুলিও নকওঁ। তোমাৰ নিজৰ ইচ্ছা। তুমি থাকিলে আমাৰ একো অসুবিধা নহয়। নিৰাপত্তাৰ কাৰণে তুমি ইয়াত থকা নে নাথকা সেইটো তোমাৰ কথা। মই এতিয়া একো নাখাওঁ দিয়া, দোকানলৈ গৈ থাকোঁ। দুপৰীয়া মই হোটেলতে খাম, ঘৰলৈ ভাত খাবলৈ নাহোঁ। এতিয়া একো নোখোৱাকৈ দোকানলৈ যাব নেকি? আৰু দুপৰীয়া কিয় ভাত খাবলৈ নাহে? ঘৰত মাও নাই, তুমি কিবা অসুবিধা পাব পাৰা। আৰু দুপৰীয়া আহিলে তোমাৰ যদি কিবা অসুবিধা হয়। আপুনি ইয়াত কি কথা কৈছে? মোৰ আকৌ কি অসুবিধা হ'ব? এইখন আপোনাৰ ঘৰ। আপোনাৰ যেতিয়া মন যায় তেতিয়া আহিব পাৰে। যি মন যায় তাকেই কৰিব পাৰে। মোৰ লগত কি কথা? হ'ব দিয়া, আহিম বাৰু। এতিয়া মই আহোঁ।